ডক্টৰ সংগীতা দত্ত আৰু ডক্টৰ ৱালিউল ইছলাম জেলত গৈছিল এটা সময়ত তেওঁলোক অভিযুক্ত আছিল শিশুক যৌন নিৰ্যাতন কৰাৰ অভিযোগত আৰু অৱশেষত মুকলি আকাশৰ তললৈ আহিল ডক্টৰ ৱালিউল ইছলাম হয় মুকলি আকাশৰ তলত ডক্টৰ ৱালিউল ইছলাম আদালতে জামিন মঞ্জুৰ কৰে ৱালিউলৰ শিশু নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৱালিউল ইছলাম নামৰ চিকিৎসকজন 2023 চনৰ 6 মেত গ্ৰেপ্তাৰ কৰা হৈছিল ডক্টৰ ৱালিউলক একেটা গোচৰত এতিয়াও কাৰাবন্দী ডক্টৰ সংগীতা দত্ত ৱালিউলৰ পত্নী আপোনালোকক জনাইছো যে 2023 চনত এটা ঘটনাই জুকাৰি গৈছিল ৰাজ্যৰ আকাশ বতা আৰু ঘটনাটো আছিল শিশুক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল ডক্টৰ ৱালিউল ইছলাম আৰু সংগীতা দত্তৰ বিৰুদ্ধে তাৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল 2023 চনৰ 6 মেত গ্ৰেপ্তাৰ কৰা হৈছিল ডক্টৰ ৱালিউল ইছলামক পেছাত এগৰাকী চিকিৎসক ডক্টৰ ৱালিউল ইছলাম আৰু দীৰ্ঘদিন ধৰি অৰ্থাৎ এতিয়াও এই গোচৰটোৰ গুটে শুনানি প্ৰক্ৰিয়া চলি আছে আৰু শুনানি প্ৰক্ৰিয়া চলি থকাৰ সময়তে জামিন মঞ্জুৰ হৈছে ডক্টৰ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ হৈছে ডক্টৰ ৱালিউল ইছলামৰ অৱশ্যে পত্নী ডক্টৰ সংগীতা এতিয়াও আছে কাৰাগাৰৰ অন্ধকাৰত আৰু আপোনালোকক জনাইছো যে জামিনত মুক্ত হোৱা কথাটো এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে প্ৰশ্ন হয় জিটু গোচৰত গ্ৰেপ্তাৰ হৈছিল সংগীতা আৰু ৱালিউল সেই গুটে গোচৰটোৰ এতিয়া ৰায়দানৰ বাবে আৰু কিমান সাক্ষীবাদী এতিয়াও বাকি আছে গুটে গোচৰটো এটা কনক্লুজন বা পৰিসমাপ্তিৰ দিশে আহিবলে গতিকে তাৎপৰ্যপূৰ্ণ হ'ব বা পৰৱৰ্তী সময়ত ডক্টৰ সংগীতাই জামিন লাভ কৰে নে নাই সেয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ আকৌ কৈছো 2023 চনত অসমৰ আকাশ বতাহ কপাই গৈছিল ডক্টৰ সংগীতা আৰু ৱালিউল যি অভিযোগত অভিযুক্ত হৈছিল সমগ্ৰ ৰাজ্যকে কপাই গৈছিল আৰু অৱশেষত জামিন লাভ কৰিলে ডক্টৰ ৱালিউল ইছলামে ডক্টৰ সংগীতা দত্ত আৰু ডক্টৰ ৱালিউল ইছলাম জেলত গৈছিল এটা সময়ত তেওঁলোক অভিযুক্ত আছিল শিশুক যৌন নিৰ্যাতন কৰাৰ অভিযোগত আৰু অৱশেষত মুকলি আকাশৰ তললৈ আহিল ডক্টৰ ৱালিউল ইছলাম হয় মুকলি আকাশৰ তলত ডক্টৰ ৱালিউল ইছলাম আদালতে জামিন মঞ্জুৰ কৰে ৱালিউলৰ শিশু নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৱালিউল ইছলাম নামৰ চিকিৎসকজন 2023 চনৰ 6 মেত গ্ৰেপ্তাৰ কৰা হৈছিল ডক্টৰ ৱালিউলক একেটা গোচৰত এতিয়াও কাৰাবন্দী ডক্টৰ সংগীতা দত্ত ৱালিউলৰ পত্নী আপোনালোকক জনাইছো যে 2023 চনত এটা ঘটনাই জুকাৰি গৈছিল ৰাজ্যৰ আকাশ বতা আৰু ঘটনাটো আছিল শিশুক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল ডক্টৰ ৱালিউল ইছলাম আৰু সংগীতা দত্তৰ বিৰুদ্ধে তাৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল 2023 চনৰ 6 মেত গ্ৰেপ্তাৰ কৰা হৈছিল ডক্টৰ ৱালিউল ইছলামক পেছাত এগৰাকী চিকিৎসক ডক্টৰ ৱালিউল ইছলাম আৰু দীৰ্ঘদিন ধৰি অৰ্থাৎ এতিয়াও এই গোচৰটোৰ গুটে শুনানি প্ৰক্ৰিয়া চলি আছে আৰু শুনানি প্ৰক্ৰিয়া চলি থকাৰ সময়তে জামিন মঞ্জুৰ হৈছে ডক্টৰ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ হৈছে ডক্টৰ ৱালিউল ইছলামৰ অৱশ্যে পত্নী ডক্টৰ সংগীতা এতিয়াও আছে কাৰাগাৰৰ অন্ধকাৰত আৰু আপোনালোকক জনাইছো যে জামিনত মুক্ত হোৱা কথাটো এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে প্ৰশ্ন হয় জিটু গোচৰত গ্ৰেপ্তাৰ হৈছিল সংগীতা আৰু ৱালিউল সেই গুটে গোচৰটোৰ এতিয়া ৰায়দানৰ বাবে আৰু কিমান সাক্ষীবাদী এতিয়াও বাকি আছে গুটে গোচৰটো এটা কনক্লুজন বা পৰিসমাপ্তিৰ দিশে আহিবলে গতিকে তাৎপৰ্যপূৰ্ণ হ'ব বা পৰৱৰ্তী সময়ত ডক্টৰ সংগীতাই জামিন লাভ কৰে নে নাই সেয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ আকৌ কৈছো 2023 চনত অসমৰ আকাশ বতাহ কপাই গৈছিল ডক্টৰ সংগীতা আৰু ৱালিউল যি অভিযোগত অভিযুক্ত হৈছিল সমগ্ৰ ৰাজ্যকে কপাই গৈছিল আৰু অৱশেষত জামিন লাভ কৰিলে ডক্টৰ ৱালিউল ইছলামে